গুড ইভিনিং এভৰিৱান, মই দীপাংকৰ। আজি আকৌ খাবলৈ মন গ'ল মোৰ মটৰ, সেয়েহে বজাৰৰ পৰা কিনি অনা তেতেলী আছিলে। এনেকুৱা বাতি এটাতে তেতেলী অলপ ল'লোঁ, তাতে পানী দিলোঁ, লগতে আকৌ ক'লা নিমখ দি প্ৰায় 10-15 মিনিটমান ৰেষ্ট কৰিলোঁ। আৰু সেয়াই 10-15 মিনিটমান ৰেষ্ট দি দিলে মানে একদম ডাঠ গ্ৰেভি টাইপ হয়। এতিয়া পনীয়া পনীয়া হৈ আছে, দেখিছে নহয়। মানে 10-15 মিনিটমান ৰেষ্ট কৰিবই আকৌ দেই। 2-3 মিনিটমান কৰিছোঁ বোলে, তেতিয়া মানে বিজৌ লোৱা টাইপৰ যোনটো ডাঠ আৱৰণ যে সেইটো নধৰে। আৰু এনেদৰে মই মটৰৰ পদ্ধতিটো নেদেখালোঁ, যিহেতু সকলোৱে মটৰ বনাবলৈ জানেই অলপ চলপ, নহয়নে? কিন্তু এয়া মটৰ বনোৱাৰো অকণমান কিছুমান নিয়ম আছে, নহ'লে টাইট হয় বা কিবা কিবি হয়। নিমখত তিয়াই থৈ দিব লাগিব আৰু বেকিং চ'ডা দিব লাগিব, সেয়াই আৰু নহয় জানো। কিছুমানে মটৰ বনালে আকৌ সেইটো এটা কথা, টাইট হয়, খাই ভাল নালাগে। আৰু বেছি বোলে কোমল হ'লেও বেয়া লাগে বাৰু, সেইটো এটা কথা। আৰু এয়া ওপৰতে মই এয়া পকৰি চকৰি দি দিছোঁ। আৰু মানে বনাই থকা সেইবোৰ দেখাবলৈ নহ'লে আৰু পটাপট কৰিলোঁ যে। আৰু ওপৰতে এয়া পাপৰ, লগতে এয়া জ্বলা চাটনি এটা বনাইছিলোঁ, টমাটাৰ, লগতে অকল জলকীয়া নহয়, ইয়াত মই জলকীয়াও দিছোঁ, আদা নহৰু ক'লা নিমখৰ সৈতে মানে গ্ৰাইণ্ড কৰি লৈছিলোঁ। তাৰ পাছতে এয়া তেতেলীখিনি চব কিমান ডাঠ হৈছে নহয়নে? তেতিয়াহে খাই ভাল লাগিব আকৌ। যিকোনো কাম এটা কৰিবলৈ গ'লে যিকোনো ক্ষেত্ৰতে ভালকৈ কৰিব লাগে, নহয়নে? আৰু সেইটোৱে মই খুব বিশ্বাস কৰোঁ। আৰু সেইটো কাৰণে মানে এয়া মই সকলোবোৰ বস্তু ইটোৰ পাছত সিটো দি ল'লোঁ। আৰু এনেদৰেহে খাই ভাল লাগে, নহয়নে? সেয়াই, যিকোনো বস্তু এটা কৰিবলৈ হ'লে অকণমান কষ্ট কৰিবই লাগিব। আৰু এয়া মই ইটোৰ পিছত সিটো দি দিলোঁ। আৰু আকৌ সৰু সৰু মিহি মিহিকৈ জলকীয়াও কাটি ল'লোঁ, চাইছেনে? আৰু তেতিয়াহ'লে এনেদৰে খাই চাবচোন, খুব বেছি ভাল লাগে। আৰু মোৰ দৰে বাৰু আপোনালোকে মটৰ ঘুগুনি খাই ভাল পায়নে? তেতিয়াহ'লে মই খাই লৈ আজিলৈ আহিছোঁ দেই, বাই।